গ্ৰামোন্নয়ন বিভাগৰ লগতে পৰ্যটন বিভাগৰ আমি আজি ৰিভিউ কৰিছোঁ। যেহেতু পৰ্যটন বিভাগৰ যিটো শিলিগুড়িত কাৰ্যালয় আছে, শিলিগুড়ি কাৰ্যালয়টো যেহেতু এতিয়া মই ভাবোঁ যে আমাৰ বিশেষ কামত নাহে, কাৰণ কিয় যিহেতু তাত যিহেতু পশ্চিমবংগত আছে আৰু অসম টুৰিজমৰ কাৰণে তাত বিশেষ কামত হোৱা দেখা নাই। আমি সেইকাৰণে সেই কাৰ্যালয়টো বঙাইগাঁৱলৈ আমি স্থানান্তৰ কৰাৰ কথা ভাবিছোঁ। যিহেতু বঙাইগাঁৱত আমি দেখিছোঁ যে নাগকাটি হিলৰ যিটো ডেষ্টিনেশ্যন, সেই ডেষ্টিনেশ্যনটো অন্য এখন দেশৰ এটা ঠাইৰ লগত বহু মিলে। তাৰ ফটোবোৰ চালে সেই আমেৰিকাৰ সেই ডেষ্টিনেশ্যনটো আৰু নাগকাটি হিলৰ ডেষ্টিনেশ্যনটোৰ লগত বহুত মিল আছে। গতিকে আমি সেইকাৰণে আগন্তুক দিনত এই ডেষ্টিনেশ্যনটোক আমি প্ৰমোট কৰাৰ কাৰণে চেষ্টা চলাম। আৰু লগতে আমাৰ বৰজৰা যি ৱাটাৰফল, এই বৰজৰা ৱাটাৰফলৰ বিষয়ে বহুতে নাজানে। যিহেতু গল্ডেন লেংগুৰৰ কাৰণে যিহেতু আমাৰ ইয়াতে ফৰেইন টুৰিষ্ট আহে, ফৰেইন টুৰিষ্টক যদি আমি এইটো ডেষ্টিনেশ্যন চাৰ্কিট যদি বনাব পাৰোঁ, যে গল্ডেন লেংগুৰ, নাগকাটি হিলছ আৰু লগতে বৰজৰা ৱাটাৰফল, তেতিয়াহ'লে এটা চাৰ্কিটতে আমি পৰ্যটক ঘূৰাব পাৰোঁ। গতিকে তেনেকুৱা বিষয় লৈ পেলাই আজি আমি আলাপ আলোচনা কৰিছোঁ। মই ভাবোঁ যে সফলতা লাভ কৰিব পাৰিম বুলি ভাবিছোঁ। আচ্ছা ছাৰ, কংগ্ৰেছৰ তৰফৰ পৰা আপোনাৰ ভোট চুৰিৰ এটা অভিযোগ আনি আছে, কিন্তু তেওঁলোকে আপোনাৰ SIRৰ যিটো ছিষ্টেম আছে সেইটোকো বিৰোধিতা কৰি আছে। কি ক'ব এইটো ক্ষেত্ৰত? কংগ্ৰেছৰ পাৰ্লিয়ামেণ্টখন যদি সাংসদখন চাই দেখা পায় যে সংসদত তেওঁলোকে যিকোনো কথা, যিমান ভাল কথাই আলোচনা নহওক কিয় প্ৰতিটো কথা বিৰোধিতা কৰে। গতিকে কংগ্ৰেছৰ কামেই বিৰোধিতা কৰাৰ কাম। আৰু আমাৰ কথা হৈছে কি, যাতে আগন্তুক দিনত ট্ৰেন্সপাৰেণ্টলি যে সকলো কাম, এইটো ভোটৰ ক্ষেত্ৰতে যে ট্ৰেন্সপাৰেণ্ট যাতে হয়, মানুহৰ যে 2-3টাকৈ ভোট নাথাকে। এতিয়া মই জানো যে বহু ক্ষেত্ৰত আমি মানুহ যে লগ পাওঁ যে মোৰ যিজনে চুলি কাটি দিয়ে, চুলি কটা মানুহজন বিহাৰৰ মানুহ, সি আকৌ ইয়াতো ভোট দিয়ে আৰু বিহাৰতো ভোট দিবলৈ যায়। গতিকে তেনেকুৱাকৈ যদি এজন মানুহ, যিহেতু আমি সকলোৱে যিহেতু আমি এক ৰাষ্ট্ৰ এক নিচান, এক ৰাষ্ট্ৰ এক বিধান, গতিকে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড, গতিকে আমি যিহেতু কৰিছোঁ, গতিকে ভোটৰ ক্ষেত্ৰতো যে আমি যে ওৱান নেশ্যন ওৱান ভোটাৰ, যে অন্ততঃ য'তে প্ৰিফাৰেঞ্চ নিদিয়কো যাতে এটা ঠাইতে যাতে ভোট থাকে। গতিকে ডুপ্লিকেট বা ট্ৰিপ্লিকেট ভোট থাকিলে তেতিয়া বিভিন্ন ধৰণৰ খেলি মেলি হোৱা দেখা যায়। যাৰ কাৰণে এইটো এটা সিদ্ধান্ত লৈছে, ইলেকশ্যন কমিশ্যনে সিদ্ধান্ত লৈছে। আৰু মই ভাবোঁ যে এইটোৰ কাৰণে আগন্তুক দিনত বহু সকাহ পাব, বহু ৰেভিনিউ আমাৰ ৰৈ যাবগৈ। গতিকে এই ভাল কাম এটাতো অপোজ কৰিব কংগ্ৰেছে, যিকোনো ভাল কামকে অপোজ কৰাটো নীতি। আচ্ছা, BTC EM আপোনাৰ অৰূপ কুমাৰ দে, তেখেতে আপোনাৰ এখন সভাত কৈছে যে এটা দুটা ভোট নাপালে বিজেপিৰ একো ক্ষতি নহয়, আৰু এই যিটো মন্তব্য আছে তেওঁ অশ্লীল শব্দ ব্যৱহাৰ কৰিছে। এই মন্তব্যৰ পিছত কিন্তু আপোনাৰ জাঙুৰ খাই উঠিছে ছ'চিয়েল মিডিয়াত। কি ক'ব? মই এইটো দেখা নাই, সেইটো দেখিলেহে মই ক'ব পাৰিম। অগপ আৰু বিজেপিৰ আপোনাৰ আভ্যন্তৰীণ যিটো পৰিৱেশ আছে, সেই পৰিৱেশটো এতিয়া বৰ্তমান সময়ছোৱাত ভাল দেখিবলৈ পোৱা নাই। বিশেষকৈ বঙাইগাঁও জিলাত আমি দেখিছোঁ পঞ্চায়ত গঠনত আপোনাৰ অগপ বিজেপিৰ মিত্ৰতা নহ'ল, বিজেপিয়ে আপোনাৰ পঞ্চায়ত গঠনত আপোনাৰ নাহিলে। আপোনাৰ সমষ্টিটো আমি দেখিছিলোঁ যে এবাৰ আপোনাৰ অগপ আৰু বিজেপিৰ ডেট দিয়াৰ পিছতে আপোনাৰ পঞ্চায়ত গঠন হ'ল। গোটেই প্ৰক্ৰিয়াটো আপোনাৰ কি ক'ব? প্ৰক্ৰিয়াটো একো নাই। তাৰমানে হৈছে কি, ইয়াতে যিহেতু যদি খোলাকৈ কওঁ, ইয়াতে যিহেতু অসম গণ পৰিষদ আৰু বিজেপিয়ে একেলগে গঠন কৰাৰ কথা আছিল, কিন্তু প্ৰাক মুহূৰ্তত ইয়াতে স্থানীয়ভাৱে কোনো ধৰণৰ আলাপ আলোচনা নোহোৱাৰ বাবে, যিহেতু এইপিনে ৰাজ্যিক নেতৃবৃন্দই হওক বা কেন্দ্ৰীয় নেতৃবৃন্দৰ পৰা একো সিদ্ধান্ত অহা নাছিলে, যাৰ ফলস্বৰূপে অসম গণ পৰিষদ দলে সেইদিনাখন অকলশৰে তেওঁলোকে যিগৰাকী প্ৰেচিডেণ্ট আছিলে, প্ৰেচিডেণ্টক প্ৰস্তাৱো কৰিছে, সমৰ্থনো কৰিছে। আৰু সেইখিনি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ কেইজন নাছিলে। আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু এগৰাকী ভাইচ চেয়াৰমেনে পাব, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে কৈছিলে। আৰু অগপৰ যিহেতু অকলে যিহেতু গঠন কৰিব পাৰিব, আৰু তেওঁলোকক যিহেতু ভোটটো তেওঁলোকৰ প্ৰয়োজন, তেওঁলোকে নিমন্ত্ৰণো দিয়া নাছিলে। আৰু এওঁলোকে ভাবি আছে যিহেতু ভোটৰ তেওঁলোকৰ যথেষ্ট সংখ্যক ভোটটো আছে, তেওঁলোকৰ অকলশৰে পাৰিব বুলি ভাবি পেলাই হয়তো নিমন্ত্ৰণ দিয়া নাছিলে। মই সেইটো নাজানো ভিতৰৰ কথাটো। কিন্তু যিহেতু অসম গণ পৰিষদৰ চেয়াৰমেন হৈছে মৃদুলা সিংহ, আৰু যিহেতু ভাইচ চেয়াৰমেনগৰাকী যিহেতু একমাত্ৰ SC বঙাইগাঁও জিলা, আৰু সেইটো বিজেপিৰে, গতিকে সেইটো 19 তাৰিখে তেওঁ শপত গ্ৰহণ কৰিব। ইয়াৰ মাজত আমাৰ তেনেকুৱা ধৰণৰ কোনো সংঘাত হোৱা নাই। বজালীৰ ক্ষেত্ৰত হৈছে কি, বজালীত অসম গণ পৰিষদ দলে নবীৰুণ বেগমক তেওঁলোকে বিচাৰিছিলে। তেওঁলোকৰ দুগৰাকী আছে, বিজেপিৰ দুগৰাকী, এগৰাকী নিৰ্দলীয় আছে। আৰু নিৰ্দলীয়গৰাকীৰ সমৰ্থনত নবীৰুণ বেগমক তেওঁলোকে জিলা পৰিষদটো বিচাৰিছিলে।
আমি সেইটো আপত্তি কৰিছিলোঁ, অসম গণ পৰিষদক কৈছিলোঁ যে আপোনালোকে নবীন বেগমক নাপাতি মীনাক্ষী দাসক পাতিব লাগে। আৰু সেইকাৰণে সেইদিনা যিহেতু সিদ্ধান্ত লোৱা দেৰি হোৱাৰ কাৰণে সেইদিনা সভা ভংগ হৈছিলে। পৰৱৰ্তী সময়ত অসম গণ পৰিষদ দলে স্পষ্টভাৱে জনাইছিলে, মোকে জনাইছিলে, ফণীভূষণ চৌধুৰী ডাঙৰে জনাইছিলে যে নহয়, তেওঁলোকে মীনাক্ষী দাস হোৱাটো বিচাৰিছে। কিন্তু পৰৱৰ্তী সময়ত মীনাক্ষী দাসে চেয়াৰমেন হ'লগৈ। গতিকে ইয়াতে তেনেকুৱা সংঘাত নাই। আগন্তুক দিনত নিশ্চিত ওপৰত মিত্ৰতা আমাৰ বিজেপি AGP মিত্ৰতা থাকিব, পূৰ্বতে যেনেকৈ নাছিলে। আৰু মই এইবাৰো আশাবাদী সেই মিত্ৰতাটো থাকিব। আচ্ছা, BTCত আপোনালোকে কৈছে 18খন আসন পাব। 18খন আসন পালেও কিন্তু BTC গঠন বিজেপিয়ে কৰিব নোৱাৰে। তেতিয়াহ'লে আপোনালোকৰ মিত্ৰদল কোন হ'ব, BPF নে UPPF? সেই বিষয়ে আমি কোনো সিদ্ধান্ত লোৱা নাই। সেই বিষয়ে এতিয়া আগন্তুক দিনত কোনে বেছিকৈ পায়, কোনে পায় আপুনিও নাজানে, ময়ো নাজানো। গতিকে বেছিকৈ যোনে পায় প্ৰথম তেওঁলোকৰ তাত অফাৰটো যাবগৈ। মানে ছেকেণ্ড যিটো দলে বেছি পাব আপোনালোকৰ লজিকেলি সেইটো হয় যে তাৰপিছত যদি ৰাষ্ট্ৰীয় সমিতি, ৰাজ্যিক সমিতিয়ে যদি কয় যে নহয়, যে দ্বিতীয় হাইষ্ট মানে যাৰ আছে তাৰ লগত আলোচনা কৰিব লাগে। ৰাষ্ট্ৰীয় সমিতিৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যিক সভাপতি ডাঙৰীয়াই আলোচনা কৰি পেলাই যিটো সিদ্ধান্ত দিয়ে, কিন্তু প্ৰথম পচন্দটো যাৰ ভোটটো বেছি থাকিব, আৰু সেইটো নেচাৰেল, লজিকেল। BPF-ৰ লগতো মিত্ৰতা হ'ব পাৰে। BPF বুলি মই কোৱা নাই, মই কৈছোঁ কি যে আমাৰতো BPF বা UPPF বুলি কথা নাই। এইটো ৰাজ্যিক সমিতি, ৰাষ্ট্ৰীয় সমিতি যিটো সিদ্ধান্ত লয়, সেইটো সিদ্ধান্তৰ আধাৰতে আগন্তুক দিনত মিত্ৰতা হ'ব।